তো গাইজ বৰ্তমান মই আগমন কৰি আছো এইভাগে চাইকেলখন এনেধৰণে ইয়াত থৈ দিলো মানে আগমন কৰিছো মানে অলপ বহুতে বেছি মানে ভাগৰ লাগিল সেইকাৰণে ইয়াতে অলপ ৰখি দিলো আৰু মই বহুতে বেছি কষ্ট কৰি আছো মানে অতি সোনকালে যাবলৈ মানে বহুত চেষ্টা কৰিছো উধাই মুধাই পেডেল মাৰি আছো একদম ফালি আছো তো গাইজ বৰ্তমান বাজিল 6:19 আৰু মই এতিয়াও টেণ্টৰ ভিতৰতে আছো আৰু এইভাগে বস্তুখিনি চাই লওক আৰু ইয়াতে মই এনেধৰণে চাহ কৰি আছো চাওক তলত এইভাগে গেছ এজনে চাহ কৰি আছো মানে চাহটা অলপ খাই লওঁ নহ'লে মানে দোকান ক'ত পাওঁ আৰু মানে বহুত দূৰ হয় মানে ধৰি লওক কেতিয়াবা দোকানে নাপায় তো এইকাৰণে ইয়াতে চাহ অলপ বনাই দিলোঁ আৰু এইভাগে অলপ গৰম পানী বনাই দিলোঁ মানে মোৰ অলপ শুকান কাহ হৈ আছে মানে সেইকাৰণে ইয়াতে অলপ গৰম পানী বনাই ল'লোঁ আৰু এতিয়া বস্তু বাহানিবোৰ পেক কৰি তো চাইকেলখন আছে বস্তু বাহানিবোৰ মজাকৈ পেক কৰি লৈ ইয়াৰ পৰা চাহটা খাই লৈ গমন কৰোঁ তো আপোনালোকে পুৰা চাই থাকক তো গাইজ ফাইনেলি মই যাবলৈ আৰম্ভ কৰিলোঁ মানে এইভাগে চাইকেলখনত পেক কৰিলোঁ মানে চাবি পাত হেৰাইছিল আজি চাবি পাত হেৰাতে চব বস্তু খুলিব লগা হৈছে তো সেইকাৰণে অলপ দেৰি হৈ গ'ল আজি তো মিনিমাম 6:30 বাজি গ'ল তো এতিয়া আগমন কৰোঁ সেই পেট্ৰল পাম্পটো হৈছে এইটো আৰু মই 10 কিলোমিটাৰ গ'লে শ্ৰীনগৰ পাম আৰু আলিপুৰদুৱাৰলৈ আছে 60 কিলোমিটাৰ তো আজি আলিপুৰদুৱাৰ পাৰ হৈ যাই ৱেষ্ট বেংগল পাই যাম মানে আজি অসম পাৰ হৈ যাম তেতিয়া আগমন কৰোঁ তো পুৰা চাই থাকক তো গাইজ ময়ো পেট্ৰল পাম্পৰ পৰা ওলাই এইভাগে এনেধৰণে গৈ আছোঁ আৰু মানে এতিয়া ঠাণ্ডাৰ দিনকেইটা মানে বহুত বেছিয়ে ছুটি মানে ধৰি লওক বেছি চাইকেল চলাব নোৱাৰিয়ে মানে ধৰি লওক 4টাতে গধূলি অহা হৈ যায় তো গৰমৰ দিন হ'লে কথাই নাছিল তো মই যেতিয়া কেদাৰনাথলৈ গৈছিলোঁ তেতিয়া গৰমৰ দিন আছিল না তো মানে তেতিয়া আপোনাৰ 6টালৈকে টাইম পাইছিলোঁ 5টা-6টালৈকে টাইম পাইছিলোঁ চাইকেল চলোৱা আৰু আপোনাৰ ৰাতিপুৱা সোনকাল মানে পুৱা হয় মানে ধৰি লওক 4টামান বজাত পোহৰে হয় তো এতিয়া আপোনাৰ 6টামান বজাতহে পোহৰে 5:30-6টা তো বহুত বেছি সমস্যা হৈছে তে অলপ ৰাতিপুৱাৰ টাইমখিনিয়ে আপোনাৰ চাইকেল চলাব লাগিব মানে অলপ বেলা ভাটি দিলে আৰু হুঁচিয়াৰ তো এতিয়া এনেধৰণে গৈ আছোঁ তো চাই থাকক আৰু আজি কিমান পেডেল মাৰিব পাৰোঁ পুৰা ফালি গৈ আছোঁ এনেধৰণে তো গাইজ বৰ্তমান মই আগমন কৰি আছো এইভাগে চাইকেলখন এনেধৰণে ইয়াত থৈ দিলোঁ মানে আগমন কৰিছো মানে অলপ বহুতে বেছি মানে ভাগৰ লাগিল সেইকাৰণে ইয়াতে অলপ ৰখি দিলোঁ আৰু মই বহুতে বেছি কষ্ট কৰি আছো মানে অতি সোনকালে যাবলৈ মানে বহুত চেষ্টা কৰিছো উধাই মুধাই পেডেল মাৰি আছো একদম ফালি আছো তো চাওঁ আৰু আজি কিমান দূৰ অতিক্ৰম কৰিব পাৰোঁ মানে অতি সোনকালে যাতে মানে পাওঁ আৰু মহাকুম্ভ মেলা যাতে অতি সোনকালে পাওঁ তাৰ কাৰণে বহুত চেষ্টা কৰিছো উধাই মুধাই পেডেল মাৰি আছো তো একো এটা যাতে প্ৰব্লেম নহওক তাৰে কামৰে হৰ হৰ মহাদেৱ তো আপোনালোকে এটা কমেণ্ট কৰি দিব হৰ হৰ মহাদেৱ বুলি তো পুৰা এতিয়া গৈ থাকোঁ আৰু আজি আলিপুৰদুৱাৰ পাৰ হৈ যাম মানে ৱেষ্ট বেংগল পাই যাম অসম পাৰ হৈ যাম তো চাই থাকক তো গাইজ ফাইনেলি অসম পাৰ হৈ আহিলোঁ মানে ৱেষ্ট বেংগল পাই গ'লোঁ আৰু এইভাগে এখন ব্ৰিজত এনেধৰণে মই ৰখিলোঁ আৰু ব্ৰিজখনো চাই লওক নেচাৰ এটা সুন্দৰ আৰু ফাইনেলি ৱেষ্ট বেংগল পাই গ'লোঁ আৰু আলিপুৰদুৱাৰলৈ আছে আপোনাৰ 30 কিলোমিটাৰ মানে 35 কিলোমিটাৰ আছে আলিপুৰদুৱাৰলৈ তো আজি প্ৰায় 35 কিলোমিটাৰমান আহিলোঁ 30-35 কিলোমিটাৰমান মই প্ৰায় যাত্ৰা আৰম্ভ কৰিলোঁ আৰু চাইকেলখন ইয়াতে এনেধৰণে থৈ দি উঠি আৰু আগলৈ যাত্ৰা কৰোঁ মানে কিবা অলপ খাই ল'ব লাগিব মানে অলপ ভোক অনুভৱ হৈছে অলপ ভোক লাগিছে মানে আহোঁতে মই মোৰ গেছতে অলপ চাহ অলপ কৰি খাই আহিছোঁ কিন্তু আগলৈ গৈ আৰু কিবা এটা খাই ল'ম আৰু তো গাইজ বৰ্তমান মই ৱেষ্ট বেংগলত আছোঁ আৰু এইভাগে চাইকেলখন থৈ দি আৰু এইভাগে মানে চাহ খাবলৈ সোমাইছোঁ ইয়াতে তো বনে অলপ ভোক লাগিছে সেইকাৰণে অলপ গাখীৰ দিয়া চাহ এইভাগে কেক আৰু দাদাজনে মানে পুৰা অসমীয়া কৈ আছে মানে দাদাজনে বৰপেটাত বোলে কোনোবা চিনাকি আছে কোন চিনাকি আছে দাদা এইটো মোৰ মামাৰ বাৰী আছে বৰপেটা বাবুপাৰা তো দাদাই পুৰা মই ভাবিছিলোঁ অসমীয়া ভাবিছিলোঁ মানে অসমীয়া নাজানে নেকি কিন্তু পুৰা একদম অসমীয়া কৈ দিছে তো পুৰা মই চাহখিনি খাই লৈ পুৰা এইভাগে যাম আৰু বৰ্তমান আগমন কৰি আছিলোঁ একদম বঢ়িয়া পেডেল মাৰিছোঁ ক'ব লাগিব ফালি পেডেল মাৰি ঘামে ধুৱে দিছে আৰু এইভাগে চুৱেটাৰটো ৰাচিনাৰ পৰা খুলি থৈ দিলোঁ মানে ঘামে ধুৱে দিছে একদম এই ওলোৱাৰ এইভাগে চব পুৰা কলা চলা না গম নাপায় বগা চলা হ'লে গম পালা মানে ঘামে একদম বঢ়িয়া ঘামছে কৈছোঁ না উদাই মুদাই পেডেল মাৰিছোঁ তো যিমান জলদি পাৰোঁ গৈ মানে একদম যাবলৈ চেষ্টা কৰিম একদম আৰু ভাগাৰ বিৰাট আৰু এটা মানে ঠাণ্ডা দিনত আহে এটা মানে ভাল হৈছে ধৰি লওক গৰমটো বেছি লগা নাই তো গৰমৰ দিনত আহিলে ফাটি গ'লোঁ হয় এতিয়া ঠাণ্ডা দিনত মানে গৰম উঠছে একো নাই পেডেল মাৰি আছোঁ গৰম উঠছে তো এতিয়া মই আলিপুৰদুৱাৰৰ পিনে আগমন কৰি আছোঁ আৰু বেছি নাই আলিপুৰদুৱাৰলৈ প্ৰায় ধৰি লওক 30 কিলোমিটাৰ আছে তো আৰু 30 কিলোমিটাৰ মাৰিলে মোৰ এই 60 কিলোমিটাৰ থিতাতে কমপ্লিট হৈ যাব মানে 30 কিলোমিটাৰ 35 কিলোমিটাৰ মান মই আগমন কৰিলোঁ প্ৰায়
আৰু যদি মই 30 কিলোমিটাৰ মান আগমন কৰোঁ তো মোৰ প্ৰায় ধৰি লওক 65 কিলোমিটাৰ মান হৈ যাব। তো আজি 120 যিমান পাৰোঁ আৰু 100 প্লাছ মাৰি দিম। 100 প্লাছটো মাৰি আছোঁ, তো আজি অলপ বেছি মাৰিবলৈ চেষ্টা কৰিম। তো গাইজ বৰ্তমান আগমন কৰি আছোঁ আৰু ৰাস্তাবিলাক সিমান এটা ভাল নহয়, সেইকাৰণে মই ভিডিঅ'ৰ শ্বট ল'ব পৰাই নাই। আৰু বৰ্তমানলৈকে মই কিমান দূৰ অতিক্ৰম কৰিছোঁ মানে ময়ে ধৰিব পৰা নাই, মানে 100ৰ মোটামুটিতো পাৰ হৈছে আৰু। তো যেতিয়া মই 60 কিলোমিটাৰ হৈছিল তেতিয়াৰ পৰা মই শ্বটে লোৱা নাই, তো উদাই পেডেলহে মাৰি আছোঁ। তো ভৰি অলপ বিষ হৈছে, মানে ধৰি লওক 30 কিলোমিটাৰ মানে চাইকেলৰ পৰা নামনাকে মানে পেডেলে মাৰি আছোঁ। তো অলপ ভৰি বিষ হৈছে, তো আঘাতৰ ভৰিখনৰ অলপ মানে গাঁঠিটো বিষ হৈছে। তো এইভাগে আপোনাৰ পেট্ৰল পাম্পো নাই, মানে ধৰি লওক আৰু আজি সৰস্বতী পূজাও না, তো পুৰা থৰা দাউৰি আছে বিৰাট আৰু স্কুলবিলাকত একদম আৰু চক টক মাৰি চব একদম ওলাই আহিছে, আপি চাপি চব চলি পলি। আৰু এইভাগে ট্ৰেক্টৰবিলাক চক বাপৰে বাপ হাল্লা কিন্তু শুনছোঁ আৰু জীৱনটোত কাণ কালা হৈ গৈছে। তো এনেধৰণে আৰু আগমন কৰি আছোঁ। আৰু আজি বৰ্তমানলৈকে কিজানি মোৰ মতেতো মই কিন্তু হিচাপ কৰা নাই 100 প্লাছ হৈছে। তো আৰু কিমান দূৰ যাব আৰু চাওক। তো গাইজ বৰ্তমান ইয়াতে অলপ ৰখি দিলোঁ, মানে মোৰ বহুতেই বেছি ভোক লাগিছে। আৰু এই ৰাস্তাখিনি একদম বয়া ৰাস্তা দি আহিছোঁ, মানে ধূলা অনলি ধূলা। তো ইয়াতে মানে কোনো দোকান নাই আৰু। তো আগলৈকে অলপ গৈ চাওঁ, মানে মোৰ বহুতেই বেছি ভোক লাগিছে। তো মোৰ লগত পানীও নাই বৰ্তমান, তো পানীও পেট্ৰল পাম্পটো পোৱাই নাই, তো দোকানো পোৱা নাই বৰ্তমান। তো পানী ক'ৰবাত কিনি ল'ব লাগিব, লৈ উঠি কিবা অলপ খাই ল'ব লাগিব যদি আগত গৈ আৰু দোকান পাওঁ। আৰু ভৰি চৰিয়ে মানে বহুত বেছি বিষ হৈছে, মানে আজি পুৰা এইখিনি টাইমতে মানে 100 কিলোমিটাৰ মান কমপ্লিট হৈয়ে গ'ল। আৰু বয়া চলাইছোঁ আজি আৰু বয়া পেডেল মাছ কৈছোঁ নাই, এনেধৰণে এই ৰাস্তাবিলাক বহুতে বয়া দিবাগে চক দলং চলং ব্ৰিজ চিজ বান্ধি আছে। তো এইভাগে আগমন কৰি ক'ৰবাত হোটেল পাওঁ নাই চাওঁ, যদি পাওঁ কিবা এটা খাই ল'ম। তো গাইজ বৰ্তমান মই এটা পেট্ৰল পাম্পত ৰখি দিলোঁ, আৰু আজি বহুতখিনিয়ে মানে চাইকেল চলালোঁ আৰু বহুতখিনি বেজাৰ লাগিছে। তো এইটো হাইৱেৰ কাষেৰে মানে এনেধৰণে গৈ আছিলোঁ আৰু এই পেট্ৰল পাম্পতে ৰখিলোঁ। কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় এয়া যে মানে পেট্ৰল পাম্পটো 10টাৰ পিছত মানে বন্ধ কৰিব। তো ইয়াত মানুহ চানুহ নাথাকিলেও মানে মোক ইয়াতে টেণ্টটো পাৰিবলৈ মানে পাৰ্মিশ্যনটো দি দিছে। মই দাদাজনক সুধিছিলোঁ, মানে ইয়াতে টেণ্ট পাৰিবলৈ পাৰ্মিশ্যন দি দিছে। তো ইয়াতে চাইকেলখন এইভাগে থৈ দিছোঁ আৰু বেগ চেগখিনি ইয়াতে মজাকৈ উলিয়াই লৈছোঁ। উলিয়াই লৈ আৰু আজি প্ৰায় 100 প্লাছ মানে চাইকেল চলালোঁ আৰু বহুতখিনি বেজাৰ লাগিছে। আৰু ভৰি চৰি মানে বহুত মানে একদম কি ক'ম আৰু বহুত বিষ হৈছে, গাঁঠি চাঠি একদম বিষ হৈছে। আজি ভৰিৰ একদম ডিমা চিমা একদম টানি ধৰিছে, ডিমা টানি ধৰিলে মানে ৰাতিপুৱা মানে ভাল হৈ থাকে, মানে বৰ্তমান অলপ টানি ধৰে। তো ৰাতিপুৱা যেতিয়া মানে যাবলৈ ওলাম তেতিয়া মানে এনেও ভাল হৈ থাকিব। তো আজি ৰাতি ইয়াতে থাকিম, মানে টেণ্ট চেণ্ট মজাকৈ পাৰিম বৰ্তমান। তো ইয়াতে অলপ জিৰাই আছিলোঁ, মানে বহুতেই বেজাৰ লাগিছিল। তো ইয়াতে অলপ জিৰাই লৈ উঠি টেণ্টটো পাৰিম, তো চাই থাকিব আৰু। ফাইনেলি মই টেণ্টটো ইয়াতে লগাই দিলোঁ, চাওক এনেদৰে মজাকৈ টেণ্টটো লগাই দিলোঁ আৰু চাইকেলখন ইয়াতে থৈ দিলোঁ। আৰু টেণ্টৰ ভিতৰত এনেধৰণে বস্তুবোৰ এনেধৰণে সোমাই ল'লোঁ, চাওক এইভাগে টেণ্টৰ মানে বাকচটো আৰু এইভাগে গামোচাখন জিকি আছিলে, সেইকাৰণে ইয়াতে এনেধৰণে ওলমাই দিছোঁ। আৰু এইভাগে মানে অলপ মেগী চেগি আছে আৰু ছাইডত থ'বলাখান, আৰু এইভাগে আছে শ্লিপিং বেগটো। মানে এনেধৰণে মই টেণ্টটো পাৰি লওঁ। আৰু আজি মানে টেণ্টটো অলপ জিকি আছিল, মানে অলপ নিয়াৰ পৰা না ৰাতিপুৱা সেইকাৰণে টেণ্ট অলপ জিকিছিলোঁ। টেণ্টটো মজাকৈ মুচি ল'লোঁ, মুচি লৈ ইয়াতে অলপ এনেধৰণে ৰেষ্ট কৰি আছোঁ। তো ৰেষ্ট কৰি এতিয়া অলপ চাহ তাহ খাম, অলপ পানী চানী খাই লওঁ ৰ'ব। তো গাইজ বৰ্তমান মই আছোঁ টেণ্টৰ ভিতৰত, আৰু মই বৰ্তমান ৱেষ্ট বেংগলৰ মানে ফালাকাটা নামৰ ঠাই এডোখৰত আছোঁ। আৰু বৰ্তমান মই আছোঁ পেট্ৰল পাম্প এটাত, তো আপোনালোকে নিশ্চয় গম পাইছে। আৰু তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আৰু এইভাগে মোৰ চাই লওক পুৰা শ্লিপিং বেগ উলিয়াই ল'লোঁ, মানে মোটামুটি আৰু বাগাৰে দেওঁ, মোটামুটি আৰু 6টামান বাজিল বৰ্তমান। চব মোৰ পৰঠা চৰঠা খাই আহিলোঁ, খাই আহিমেতো এইভাগে অলপ চাহ তাহ কৰি খাম। আৰু চাহ তাহ কৰি খাই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আৰু কালি ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাম, তাৰপিছত আৰু ভিডিঅ' পাই যাব।